কোনে কোনে লাভ কৰিব 10,000 টকা আৰু কাৰ কাৰ নাম কৰ্তন হৈছে বা কটা গৈছে ইতিমধ্যে আহি পৰিছে চূড়ান্ত তালিকা গছপুলি ৰোপণ কৰাৰ পিছতো বহু মহিলাৰ বেংক একাউণ্টত জমা হোৱা নাই 10,000 টকা যদিহে তিনিটা সন্তান সেইসকলে লাভ কৰা নাই 10,000 টকা কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছে গতিকে আপোনাৰ নাম আছেনে নাই আপোনাৰ নাম কটা গৈছে নেকি সেয়া আপুনি চাই ল'ব পাৰিব ইতিমধ্যে বৃহৎ তালিকা আহি পৰিছে আমাৰ হাতত এই মুহূৰ্তলৈ আইছো সবিশেষ তথ্য ইয়া লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে গছপুলি ৰোৱাৰ পিছতো কোনে কোনে নাপাব লাখপতি বাইদেউৰ ধন আপুনি গছপুলি ৰুইছে কিন্তু ৰোৱাৰ পিছতো হয়তো আপুনি নাপাব পাৰে কি যোগ্যতা ভিত্তিত দিয়া হৈছে 10,000 টকা যোগ্যতা কি লাগে 10,000 টকা পাবৰ বাবে বা যিবোৰ যিসকল মহিলাৰ তিনিটা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই টকা তিনিটা বা তিনিটাতকৈ যদি অধিক সন্তান আছে তেন্তে সেইসকল মহিলাই ধন লাভ কৰা নাই অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰে উদ্যমী কাম তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপুনি গছপুলি ৰোপণ কৰাৰ পিছতো ধন সোমোৱা নাই নুসুমাবও পাৰে যদিহে এইকেইটা আপোনাৰ নিয়মত নপৰে হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগাব সেই 10,000 টকা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে তেতিয়াহে পৰৱৰ্তী কিস্তিত দিব 25,000 ধন আৰু শেষৰটো কিস্তিত আপুনি লাভ কৰিব 50,000 টকা লাভ কৰিব 25,000 লাভ কৰিব তাৰপিছত 50,000 লাভ কৰিব লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে আপুনি গছপুলি ৰুলেও আপোনাৰ নাম কৰ্তন হ'ব পাৰে বিহালীত বিতৰণ 230 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে গছপুলি ৰোৱাৰ পিছতো আপোনাৰ নাম কৰ্তন হ'ব পাৰে আপুনি ধন নাপাব পাৰে গছপুলি ৰোৱাৰ পিছতো বা গছপুলি ৰোপণ কৰাৰ পিছতো যদিহে সেই চৰ্তকেইটা আপোনাৰ ভিতৰত নপৰে যদিহে আপোনাৰ তিনিটা বা তিনিটাতকৈ অধিক সন্তান আছে তেন্তে আপোনাৰ বেংক একাউণ্টত ধন জমা নহ'ব আৰু ধন কাৰ কাৰ একাউণ্টত জমা হ'ব ইতিমধ্যে তালিকা আহি পৰিছে এখন বৃহৎ তালিকা দেখিবলৈ পাইছে তালিকা আহি পৰিছে কাৰ কাৰ নাম কাটা গৈছে সেয়াও উল্লেখ কৰি আছো চাই লওক আপুনি বজালীত কিমানৰ নাম কটা গৈছে বজালী সমষ্টিৰ পৰা কটা গৈছে বজালী জিলাত কটা গৈছে চাওক কিমানৰ নাম 4,583 গৰাকী মহিলাৰ নাম কটা গৈছে এয়া লাখপতি বাইদেউৰ পৰা কটা গৈছে যিহেতু তেওঁলোকৰ গছপুলি ৰোপণো কৰিছিল কিন্তু গছপুলি ৰোপণ কৰাৰ পিছতো তেওঁলোকৰ কাৰোবাৰ হয়তো তিনিটাতকৈ অধিক সন্তান বা তিনিটা সন্তান বা তিনিটাতকৈ অধিক সন্তান তেওঁলোকৰ নাম কৰ্তন হৈছে ইতিমধ্যে বাক্সাৰ পৰা বাক্সাত কিমানৰ কটা গৈছে চাওক বাক্সাত কটা গৈছে 1,19,055 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা এইসকলে 10,000 টকা লাভ নকৰে বৰপেটাত কিমানৰ নাম কটা গৈছে চাওক বৰপেটাত কটা গৈছে 98,193 গৰাকী মহিলাৰ নাম কটা গৈছে আনফালে বিশ্বনাথত চাওক কিমান মহিলাৰ নাম কটা গৈছে বিশ্বনাথত 14,042 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা বা এইসকল লোকে 10,000 টকা লাভ নকৰে বঙাইগাঁৱত কিমান মহিলাৰ নাম কটা গৈছে চাওক 33,098 গৰাকীৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা এইসকল মহিলাই 10,000 টকা লাভ নকৰে কাছাৰত কিমান মহিলাৰ নাম কটা গৈছে চাওক 27,702 গৰাকী মহিলাৰ নাম কটা গৈছে কাছাৰত চৰাইদেউত চাওক কিমান মহিলাই নাপাব বা কিমান মহিলাৰ নাম কটা গৈছে চৰাইদেউত 4,721 গৰাকী মহিলাৰ নাম কটা গৈছে চিৰাঙত কিমান মহিলাৰ নাম কটা গৈছে চাওক চিৰাঙত 9,753 গৰাকী মহিলাৰ নাম ইতিমধ্যে কৰ্তন হৈছে এইসকল মহিলাই ধন লাভ নকৰে দৰঙত চাওক কিমান মহিলাৰ নাম কটা গৈছে 30,759 গৰাকী মহিলাৰ নাম কটা গৈছে আৰু 1 লাখৰো অধিকে আবেদন কৰিছিল দৰঙত পাইছে 95,000 পাইছে 95,000ৰো অধিকে আৰু 30,000 মহিলাৰ নাম কৰ্তন হৈছে দৰঙত ধেমাজিত চাওক কিমান মহিলাৰ নাম কটা গৈছে ধেমাজিত কটা গৈছে 5,897 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা ধুবুৰীত কিমানৰ নাম কাটিছে চাওক ধুবুৰীত আটাইতকৈ বেছি মহিলাৰ নাম কাটিছে ধুবুৰীত 1,29,019 গৰাকী মহিলাৰ নাম কাটিছে আৰু 2 লাখৰো অধিকে আবেদন কৰিছে 99,000 পাইছে আৰু 1 লাখৰো অধিক মহিলাৰ নাম কৰ্তন হৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা ডিব্ৰুগড়ত কিমানৰ নাম কাটিছে চাওক 7,194 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে বা কটা গৈছে আৰু 1 লাখৰো অধিকে আবেদন কৰিছিল 11,000 লাভ কৰিছে ধন ডিমা হাছাওত কিমান মহিলাৰ নাম কাটা গৈছে চাওক ডিমা হাছাওত কাটা গৈছে 2,259 গৰাকী মহিলাৰ নাম কাটা গৈছে আৰু 16,000ৰো অধিক মহিলাই আবেদন কৰিছিল ডিমা হাছাওত লাভ কৰিছে 14,000ৰো অধিক মহিলাই লাখপতি বাইদেউৰ ধন লাভ কৰিব গোৱালপাৰাত কিমানৰ নাম কটা গৈছে চাওক গোৱালপাৰাত কটা গৈছে 42,007 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা গোলাঘাটত কিমান চাওক 13,411 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে গোলাঘাটত
হাইলাকান্দিত কিমান মহিলাৰ নাম কটা গৈছে চাওক 22,606 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে বা কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা আপোনাৰ জিলাখনৰ নাম আপুনি কমেণ্ট কৰক যদিহে আপোনাৰ নাম আছে নে নাই তালিকাত চাব বিচাৰিছে বা আপোনাৰ নাম কৰ্তন হৈছে নেকি বা নাম আছে নে কটা গৈছে সেয়া আপুনি যদি জানিব বিচাৰিছে আপোনাৰ জিলাখনৰ নাম আপুনি কমেণ্ট কৰক হাইলাকান্দিত কিমানৰ নাম কটা গৈছে চাওক হাইলাকান্দিত কটা গৈছে 22,606 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা হুজাই জিলাত চাওক কিমান 22,442 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা যোৰহাটত কিমানৰ নাম কটা গৈছে চাওক যোৰহাটত 4,344 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা কামৰূপত চাওক কিমান মহিলাৰ নাম কটা গৈছে কামৰূপত কটা গৈছে 33,290 গৰাকী মহিলাৰ নাম কটা গৈছে তেওঁলোকে যেহেতু লাখপতি বাইদেউৰ ধন তেওঁলোকে লাভ নকৰে যেহেতু বহু লোকে প্ৰশ্ন কৰি আছিল যে লাখপতি বাইদেউৰ ধন কিয় সোমোৱা নাই চাওক হাজাৰ হাজাৰ মহিলাৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা এইসকল মহিলাই লাখপতি বাইদেউৰ বা লাখপতিৰ ধন 10,000 টকা লাভ নকৰে কামৰূপ মেট্ৰ' কিমানৰ নাম কটা গৈছে চাওক 4,222 গৰাকী মহিলাৰ নাম কটা গৈছে কামৰূপ মেট্ৰ' কাৰ্বি আংলঙত 9,154 গৰাকী মহিলাৰ নাম কটা গৈছে কোকৰাঝাৰত কিমানে 10,000 টকা লাভ নকৰে চাওক কোকৰাঝাৰত লাভ নকৰে 19,389 গৰাকী মহিলাই লাভ নকৰে 10,000 টকা আনফালে লখিমপুৰত চাওক লখিমপুৰত 11,768 গৰাকী মহিলাৰ নাম কৰ্তন হৈছে মহিলাই লাভ নকৰে ধন মাজুলীত কিমানৰ নাম কাটিছে চাওক মাজুলীত 2,054 গৰাকী মহিলাৰ নাম কটা গৈছে মৰিগাঁৱত কটা গৈছে 22,691 গৰাকী মহিলাৰ নাম নগাঁৱত কটা গৈছে 56,967 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা এইসকলে 10,000 টকা লাভ নকৰে নলবাৰীত চাওক কিমানৰ নাম কটা গৈছে 15,305 গৰাকী মহিলাৰ নাম কৰ্তন হৈছে নলবাৰীত শিৱসাগৰত চাওক 5,751 গৰাকী মহিলাৰ নাম কৰ্তন হৈছে শিৱসাগৰত শোণিতপুৰত কিমানৰ নাম কটা গৈছে চাওক শোণিতপুৰত কটা গৈছে 1,10,907 গৰাকী মহিলাৰ নাম কটা গৈছে সাউথ চালমাৰা মানকাছাৰত চাওক কিমান মহিলাৰ নাম কটা গৈছে সাউথ চালমাৰা মানকাছাৰত কটা গৈছে 31,460 গৰাকী গতিকে আপোনাৰ নাম কটা গৈছে নে আছে চাবলৈ যদি আপুনি বিচাৰিছে আপোনাৰ জিলাখনৰ নাম আপুনি কমেণ্ট কৰিব পাৰিব আৰু এখন আপুনি অতি সহজ প্ৰক্ৰিয়াৰে চাবও পাৰিব সেয়া সবিশেষ জনাইছো প্ৰথমে চাওক কোন জিলাত কিমানৰ নাম কটা গৈছে ত্ৰিভূমিত কিমানৰ নাম কটা গৈছে চাওক 33,144 গৰাকী মহিলাৰ নাম কৰ্তন হৈছে ত্ৰিভূমিত তামুলপুৰত কটা গৈছে 5,744 গৰাকী মহিলাৰ নাম কটা গৈছে তামুলপুৰত তিনিচুকীয়াত কিমানৰ নাম কাটিছে 8,084 গৰাকী মহিলাৰ নাম কৰ্তন হৈছে তিনিচুকীয়াত ওদালগুৰিত কিমানৰ নাম কাটিছে চাওক 17,700 গৰাকী মহিলাৰ নাম কটা গৈছে ওদালগুৰিত ৱেষ্ট কাৰ্বি আংলঙত 3,938 গৰাকী মহিলাৰ নাম কটা গৈছে গতিকে আপুনিও চাব পাৰিব আপোনাৰ নাম আছে নে নাই তালিকাৰ পৰা কটা গৈছে নে আপুনি লাভ কৰিব 10,000 টকা সেয়া আপুনিও পৰীক্ষা কৰিব পাৰিব অতি সহজে MMUA আপুনি সাৰ্চ কৰিব গুগলত আৰু তাৰ পিছতে আপুনি অধিক তথ্য লাভ কৰিব পাৰিব যেহেতু বহুলোকে সুধি আছিল গছপুলি ৰোৱাৰ পিছত কোনে কোনে ধন নাপাব লাখপতি বাইদেউৰ ধন পাবৰ বাবে আপোনাৰ যোগ্যতা বহুত লাগিব গতিকে যিসকল মহিলাৰ 3টা সন্তান বা 3টাতকৈ অধিক সন্তান তেতিয়া আপুনি লাখপতি বাইদেউৰ ধন লাভ নকৰে আপোনাৰ সন্তান 2টা হ'ব লাগিব তেতিয়াহে আপুনি লাখপতি বাইদেউৰ ধন লাভ কৰিব গছপুলি ৰোৱাৰ পিছতো কোনো মহিলাই লাভ নকৰে 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে যিসকল মহিলাৰ 3টা সন্তান বা 3টাতকৈ বেছি সন্তান তেওঁলোকে 10,000 টকা লাভ নকৰে অধিক সন্তান থকা মহিলাই লাভ নকৰে অধিক সন্তান থকা মহিলাই যেটো কৰিব নোৱাৰে উদ্যমী কাম গতিকে যিসকলে উদ্যমী কাম কৰিব নোৱাৰে তেওঁলোকক ধন দিয়া নহব আৰু 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে হাঁহে যদি কণী পাৰিব লাগে তেন্তে মোবাইল নিকিনিব কামত লগাওক 10,000 টকা যে আপুনি পাব সেই 10,000 টকাৰে আপুনি মোবাইল নিকিনিব বা সেই 10,000 টকাটো আপুনি বিনা কাৰণত খৰচ নকৰিব সেই 10,000 টকাটো আপুনি কামত লগাওক আৰু তেতিয়াহে আপোনাৰ হাঁহে কণী পাৰিব যেহেতু হাঁহে কণী পাৰিব বুলি এই কাৰণে উল্লেখ কৰিছে যদিহে আপুনি স্বাৱলম্বী হ'ব পাৰে আপোনাৰ ব্যৱসায় যদিহে আগবাঢ়ে তেন্তে পুনৰ চৰকাৰে আপোনাক প্ৰদান কৰিব 25,000 টকা আৰু শেষৰটো কিস্তিত আপুনি 50,000 টকা লাভ কৰিব গতিকে উদ্যমী কামত লগাওক আৰু যদি আপোনাৰ নাম চাব বিচাৰিছে আপুনি MMUA সাৰ্চ কৰিব গুগলত যাওক আৰু MMUA সাৰ্চ কৰক তেতিয়াই আপুনি সবিশেষ তথ্য লাভ কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই সেয়া আপুনি জানি ল'ব পাৰিব মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছো আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে
যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ। বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ। বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই?